পঞ্চায়ত নিৰ্বাচনৰ পৰৱৰ্তী সময়ত কেনেদৰে ভাৰতীয় জনতা পাৰ্টি কি কাৰ্যপন্থাৰে আগবাঢ়ি যাব সেই সন্দৰ্ভত মন্তব্য কৰিছে দিলীপ শইকীয়াই। একেটা সময়তে অহা ২০-২৫ বছৰলৈ বিৰোধী যে অসমত তিষ্ঠি থাকিব নোৱাৰে সেই সন্দৰ্ভতো দিলীপ শইকীয়াই কিছু মন্তব্য কৰিছে। অখিল গগৈ কাৰো ত্ৰাণকৰ্তা নহয়। অখিল গগৈ এতিয়া শূন্য স্থান পূৰাবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে, কিন্তু অখিল গগৈ ডাঙৰীয়া যি ধৰণৰ ৰাজনীতি কৰিছে বা অন্য যিসকল তেওঁলোকৰ ইণ্ডিয়া এলায়েন্সৰ যি ৰাজনীতি আছে সেই ৰাজনীতিত তেওঁলোকে সফল হ'ব নোৱাৰে। অনাগত ২০-২৫ বছৰ তাৰপিছত নাজানো কি হয়, কিন্তু ২০-২৫ বছৰ বিৰোধীয়ে অসমত শাসনলৈ অহাৰ সপোন বাদ দিয়ক, এইটো তেওঁলোকৰ কথা, এইটো তেওঁলোকৰ ভিতৰৰ বিষয়। গতিকে মই ইয়াত প্ৰতিক্ৰিয়া দিব লগা নাই, কিন্তু বৰ লাজৰ বিষয় যে মিত্ৰ দলৰ ভিতৰতে কোনে নতুন গাড়ী কিনিছে, কোনে পুৰণা গাড়ীত চলিছে, এইবিলাক কথা মানে অসমৰ ৰাজনৈতিক যিটো মানে স্তৰ, মূল্যবোধৰ ৰাজনীতিৰ যিটো স্তৰ, সেই স্তৰটোক এইসকল নেতাই একেবাৰে মানে তললৈ নমাই আনিছে। মোৰ সেইটোৱে অনুভৱ। এতিয়াতো মানে তেওঁৰ কথাবিলাকত তেনেকুৱা লাগে। গতিকে কিন্তু অখিল গগৈ যিটো বাওঁপন্থী চিন্তা, যিটো তেওঁৰ অতি উগ্ৰবাদী তেওঁৰ যিটো মন্তব্য, সাম্প্ৰদায়িক মন্তব্য, সেই মন্তব্যই সকলো মানুহক মানে অন্তৰত আঘাত দিছে। নিশ্চিতভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ যিটো পৰিৱেশ আৰু সেই সমানে বা তাতোকৈও অলপ ভাল বুলিয়ে ক'ব লাগিব, খুব উৎসাহ আৰু উদ্দীপনা বিলাচীপাৰাবাসী ৰাইজৰ মাজত আমি দেখিবলৈ পাইছোঁ। ৰাণীগঞ্জত হাজাৰ হাজাৰ মানুহ আজি এই সভালৈ ওলাই আহিছে, সংকল্প লৈছে যে পাৰ্লামেণ্টতো বিজেপি আৰু পঞ্চায়ততো বিজেপি, যে আমাক বিজেপিৰ চৰকাৰ আছে আমাৰ দৰকাৰ, এনেধৰণৰ এটা মানে শ্লোগান দিছে ৰাইজে, যে বিজেপিৰ চৰকাৰ আছে আমাৰ দৰকাৰ। এই শ্লোগানটো সকলোৰে মুখত আমি দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ। গতিকে বিলাচীপাৰাৰ চাৰিওটা জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীৰ NDA মিত্ৰজোঁটে শক্তিশালীভাৱে আমি যুঁজিবৰ কাৰণে আমি আগবাঢ়িছোঁ। 22খন পঞ্চায়ত নহয় জানো, 19খন পঞ্চায়তত 19জন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে আমি শক্তিশালীভাৱে প্ৰচাৰ আমি কাৰ্য চলাই আছোঁ। গতিকে নিশ্চিতভাৱে আমাৰ অশোক সিঙি ডাঙৰীয়া, আমাৰ অভিজিৎ কলিতা ডাঙৰীয়া, আমাৰ সকলো এটা সামূহিক নেতৃত্বৰ জৰিয়তে আমাৰ JM বৰুৱা ডাঙৰীয়া, গপদলৰ আমাৰ কেন্দ্ৰীয় নেতা, সকলোৱে মিলি আমি NDA হিচাপে এই নিৰ্বাচনত বিশাল যিটো আমি ব্যাপক যিটো ব্যৱধান, সেই ব্যৱধানেৰে আমি জয়যুক্ত হোৱাৰ কাৰণে পৰিকল্পনা আৰু প্ৰচাৰ আমি চলাই আছোঁ। আৰু তাৰ কাৰণে আমি দেখিছোঁ ৰাইজৰ মাজতো এটা ব্যাপক এটা উৎসাহ আৰু আমাৰ প্ৰতি থকা তেওঁলোকৰ যিটো আস্থা, এই আস্থাটোৰ এটা প্ৰতিফলন এই সভাবিলাকত আমি দেখিবলৈ পাইছোঁ। হাজাৰ হাজাৰ মানুহ ওলাই আহিছে।